সদায় ইয়ং হৈ কেনেকৈ থাকিব ইয়ং হৈ থকা মানে এটো নহয় যে আপোনাৰ বয়সে নাবাঢ়িব তেতিয়া হলে তো সাংঘাতিক কথা হৈ যাব ইয়ং হৈ থকা মানে আপোনাৰ এনাৰ্জি আপোনাৰ চিন্তা ভাৱনা আপোনাৰ ফুৰ্তি আপোনাৰ কাম কৰি থকাৰ ক্ষমতা এই গুটেবোৰ যদি ঠিকে আছে তাৰ মানে আপুনি ইয়ং হৈ আছে আপুনি যদি বিচাৰে আপোনাৰ এনাৰ্জি আৰু আপোনাৰ স্কিন সদায় ইয়ং হৈ থাকক তেতিয়া হলে এই ভিডিও আজি আপোনাৰ কাৰণে আজি আমি ইয়াত কম কেইটামান বস্তুৰ কথা যদি এই বস্তুকেইটা আপুনি আপোনাৰ ডায়েটৰ পৰা আঁতৰাই পেলায় তেতিয়া আপুনি অকল হেলদি থকাই নহয় বহুত দীঘলীয়া সময়ৰ কাৰণে আপুনি ইয়ং হৈ থাকিব পাৰিব ফাৰ্ষ্ট বস্তুটো কম যিটো আপুনি আপোনাৰ ডায়েটৰ পৰা একেবাৰে আঁতৰাই পেলাব লাগে সেইটো হৈছে প্ৰসেস সুগাৰ আপুনি যদি ভাবে এইবোৰ খালে একো নহয় আমিতো ডাইৰেক্ট চেনি নাখাওঁ তেতিয়া হলে এইটো আপোনাৰ একেবাৰে ভুল থিংকিং প্ৰসেস সুগাৰে আপোনাৰ হেলথ বেয়া কৰাৰ লগতে আপোনাৰ স্কিন অতি সোনকালে বয়সস্থ কৰি তোলে যেতিয়া আপুনি বহুত মিঠা খায় সেইটোৰ পৰা আপোনাৰ শৰীৰত গ্লাইকেশন নামৰ এটা প্ৰসেস আৰম্ভ হয় সেই প্ৰসেসে আপোনাৰ স্কিনৰ কলাজেন আৰু ইলাষ্টিন মানে আপোনাক স্কিন ইয়ং কৰি ৰখাৰ কাৰণে যি প্ৰটিনৰ দৰকাৰ সেই প্ৰটিনক লোকচান কৰে ইয়াৰ ফলস্বৰূপে আপোনাৰ স্কিনখন ৰিংকল পৰে স্কিনখন ঢিলা হৈ পৰে আৰু সময়ৰ আগতে বয়সস্থ হৈ যায় ইয়াৰ উপৰিও চেনিয়ে আপোনাৰ ব্লাড সুগাৰ বঢ়ায় সেইটো সকলোৱে জানে যেটো কাৰণে ইনসুলিন লেভেল বাঢ়ে আৰু শৰীৰত ইনফ্লেমেশন আৰম্ভ হয় ইনফ্লেমেশন দীঘলীয়া সময়লৈ থাকিলে ডায়াবেটিস হাৰ্ট ডিজিজ আৰু অবেচিটি মানে শকত হৈ যোৱা কাৰণো হ'ব পাৰে আৰু শকত হৈ যোৱাটো আপোনাৰ শৰীৰৰ কাৰণে সাংঘাতিক বেয়া কথা শকতটো আপোনাৰ শৰীৰৰ দুশ্মন বুলি ক'ব পাৰে আৰু সোনকালে বুঢ়া হোৱাৰো ই এটা কাৰণ কি কৰিব এতিয়া বহুত চাকে প্ৰশ্ন আহিছে আপুনি অকনমান নিজক ইয়াত কন্ট্ৰোল কৰিব লাগিব মিঠাই কেক পেষ্ট্ৰিজ সোডা এইবোৰৰ পৰা একেবাৰে দূৰত থাকিব লাগিব নেচাৰেল সুইটনাৰ লাইক মৌ গুড় ষ্টিভিয়া মিঠা ফল এইবোৰ আহাৰত এড কৰিব লাগিব পেকেট জুচৰ জাগাত ফ্ৰেছ ফ্ৰুট জুচ ঘৰত বনাই ইউজ কৰক আজিৰ পৰা প্ৰসেস সুগাৰ এৰিব লাগিব যদি আপুনি অসুখীয়া আৰু সোনকালে বুঢ়া হ'ব নোখোজে আপোনাৰ শৰীৰ আৰু আপোনাৰ স্কিনে আপোনাক থ্যাংক ইউ ক'ব সেকেন্ড নাখাবলগীয়া ফুড ট্ৰান্স ফেটছ এইবোৰ বস্তু টেষ্টি হয় কিন্তু আপোনাৰ যৌৱন কালটো ই চুৰ কৰি লয় ট্ৰান্স ফেটছ এটো এনেকুৱা এটা বেয়া ফেটছ যে ফাষ্ট ফুড ফ্ৰাইড ফুড পেকেট স্নেক্স চিপছ বিস্কিটছ এইবোৰত পোৱা যায় এইবোৰ আপোনাৰ হাৰ্টৰ কাৰণে পয়জন এইবোৰে বেড কোলেষ্ট্ৰল বঢ়ায় আৰু গুড কোলেষ্ট্ৰল কম কৰে এইটো কাৰণে আপোনাৰ ব্লাড ভেসেলছ ব্লকেজৰ ৰিস্ক বাঢ়ি যায় আৰু আপোনাৰ বডিত ইনফ্লেমেশন বাঢ়ে এই ইনফ্লেমেশনে আপোনাৰ স্কিন ডাল বনায় আৰু এজিং প্ৰসেস ফাষ্ট কৰি তোলে অকল এইটোৱে নহয় ট্ৰান্স ফেটছ এইটোৱে আপোনাৰ মেটাবলিজম স্লো কৰি তোলে এইটোৰ পৰা ওজন বাঢ়িবলৈ ধৰে আপোনাৰ ইয়ং এজ সোনকালে শেষ হ'বলৈ ধৰে প্ৰশ্ন আহিছে এতিয়া কি কৰিব ফাষ্ট ফুড লাইক বাৰ্গাৰ পিজ্জা ফ্ৰেঞ্চ ফ্ৰাই এইবোৰ এভয়েড কৰক যিকোনো পেকেট ফুড কিনাৰ আগতে তাৰ লেভেল চেক কৰক যদি তাত হাইড্ৰজেনেটেড অনেল বা পাৰ্চিয়েলি হাইড্ৰজেনেটেড অনেল লিখা থাকে তেতিয়া হলে হেয়া ফুড তাতে এৰি থৈ আহক হেলদি ফেটছ লাইক এভোকাডো নাটছ অলিভ অয়েলক আপোনাৰ ডায়েটত এড কৰক ট্ৰান্স ফেট ইয়াক বাই বাই কৰি আপোনাৰ হাৰ্ট স্কিন আৰু আপোনাৰ তৰুণ অৱস্থা দীঘলীয়া সময়ৰ কাৰণে হেলদি ৰাখিব পাৰে ৰিফাইন কাৰ্বছ ব্ৰেড ময়দা পাস্তা এইবোৰ সকলো ৰিফাইন কাৰ্বছ এইবোৰ আপোনাৰ ডায়েটৰ পাৰ্ট হ'ব পাৰে কিন্তু এইবোৰ একেবাৰে আনহেলদি কিয়নো ৰিফাইন কাৰ্বছত ফাইবাৰ ভিটামিনছ আৰু মিনাৰেলছ নাথাকে এইবোৰে আপোনাৰ ব্লাড সুগাৰ খুব ফাষ্ট বঢ়ায় ইয়াৰ পৰা ইনসুলিন স্পাইক হয় ইনফ্লেমেশন বাঢ়ে আৰু ইনফ্লেমেশনে আপোনাৰ স্কিন ডেমেজ কৰে কলাজেন ব্ৰেক হয় আৰু স্কিনত ৰিংকল পৰে লগতে ৰিফাইন কাৰ্বছে আপোনাৰ ওজন বঢ়ায় কাৰণ এইবোৰ সোনকালে হজম হয় আৰু আপোনাৰ বাৰে বাৰে ভোক লাগে কি কৰিব হোৱাইট ব্ৰেডৰ ঠাইত হোল গ্ৰেইন ব্ৰেড ল'ব হোৱাইট ৰাইচৰ ঠাইত ব্ৰাউন ৰাইচ ইউজ কৰক ময়দাৰ যিকোনো বস্তু এভয়েড কৰক আটা বা বাজৰাৰ ৰুটি বনাই ব্যৱহাৰ কৰক ডায়েটত বেছি পৰিমাণে ফাইবাৰ এড কৰক লাইক ওটছ ফল আৰু পাচলি ব্যৱহাৰ কৰক ৰিফাইন কাৰ্বছ এভয়েড কৰিলে আপুনি দীঘলীয়া সময়লৈ ইয়ং হৈ থকাৰ লগে লগে আপোনাৰ এনাৰ্জি হাই লেভেলত থাকিব নেক্সট এলকহল এটো যদি ডেইলি লয় এইটোৱে আপোনাৰ বহুত ক্ষতি কৰাৰ লগতে আপুনি সোনকালে বুঢ়া হৈ উঠিব এলকহলে স্কিন ডিহাইড্ৰেট কৰে সেইকাৰণে স্কিন ডাল আৰু ৰাফ লাগে ইয়াৰ বাহিৰেও এলকহলে আপোনাৰ লিভাৰত বহুত বেছি বেয়া প্ৰভাৱ পেলায় লিভাৰ হৈছে আমাৰ শৰীৰৰ ডিটক্স সিস্টেম যদি এই লিভাৰ উইক হৈ পৰে
তেতিয়া টক্সিন আপোনাৰ শৰীৰত জমা হ'বলৈ ধৰিব। এই টক্সিনে আপোনাৰ স্কিন, হেয়াৰ আৰু অভাৰঅল হেল্থত বেয়া ধৰণে এফেক্ট পেলাব। গতিকে এলকহল কমপ্লিটলি এভইড কৰক। ইয়াৰ জেগাত হেল্ডি ড্ৰিংক লাইক নাৰিকল পানী, হাৰ্বেল টি বা ফ্ৰেছ জুচ ট্ৰাই কৰক। খুব পানী খাওক যাতে আপোনাৰ স্কিন হাইড্ৰেটেড হৈ থাকে। নেক্সট বেয়া আহাৰ আৰ্টিফিচিয়েল চুইটনাৰ। বহুতে হয়তো ভাবে আমি চেনি নলওঁ কিন্তু আৰ্টিফিচিয়েল চুইটনাৰ লওঁ, এইটো হেল্ডি। কিন্তু মই ক'ম এইটো একেবাৰে আনহেল্ডি। আৰ্টিফিচিয়েল চুইটনাৰে আপোনাৰ পাকস্থলীৰ মাইক্ৰ'বায়'মছক ডিষ্টাৰ্ব কৰে। এই মাইক্ৰ'বায়'ম আপোনাৰ ডাইজেশ্যন, ইমিউন ছিষ্টেম, ইয়াৰ উপৰিও আপোনাৰ মুড কণ্ট্ৰল কৰে। যদি আপোনাৰ পাকস্থলী হেল্ডি নহয়, আপোনাৰ স্কিন ডাল হ'ব পাৰে, আপোনাৰ ৱেইট বাঢ়িব পাৰে আৰু সময়ৰ আগতে আপুনি বুঢ়া হ'ব পাৰে। প্ৰশ্ন চাগে আহিছে, এতিয়া আপুনি কি কৰিব? ডায়েট ছ'ডা আৰু ছুগাৰ ফ্ৰী এভইড কৰক। নেচাৰেল চুইটনাৰ লাইক ষ্টিভিয়া, মৌ এইবোৰ ব্যৱহাৰ কৰিব পাৰে। ফ্ৰেছ ফ্ৰুট খাওক য'ত নেচাৰেল ছুগাৰ আৰু ফাইবাৰ বহুত পৰিমাণত থাকে। নেক্সট আহাৰ যিটো আমি বেছিকৈ ল'ব নালাগে সেইটো হৈছে নিমখ। নিমখে আমাৰ আহাৰত ডেফিনেটলি সোৱাদ বঢ়ায়। কিন্তু যদি আপুনি বহুত বেছি নিমখ খাই আছে তেতিয়াহ'লেও ই আপোনাৰ অকাল বাৰ্ধক্য আনিব পাৰে। বেছি নিমখে আপোনাৰ ব্লাড প্ৰেছাৰ বঢ়ায় আৰু আপোনাৰ হাৰ্টত ষ্ট্ৰেছ পৰে। ইয়াৰ বাহিৰে নিমখে আপোনাৰ স্কিন ডিহাইড্ৰেট কৰে, যিটো কাৰণে স্কিন ড্ৰাই আৰু ডাল দেখা যায়। বেছি নিমখে আপোনাৰ শৰীৰৰ পানী কম কৰে, যিটো কাৰণে শৰীৰ ফুলি উঠিব পাৰে। কি কৰিব এতিয়া? পেকেট স্নেক্স এভইড কৰিব লাগিব। পেকেট স্নেক্স, চিপছ, নিমখীয়া যিকোনো পেকেট ফুড আৰু ইনষ্টেণ্ট নুডলছ এইবোৰ বস্তু একেবাৰে এভইড কৰিব লাগিব। ঘৰত বনোৱা আহাৰত নিমখৰ মাত্ৰা কম কৰিব। হাৰ্বছ, স্পাইচেছ আৰু নেমু ইউজ কৰক সোৱাদ বাঢ়িবৰ কাৰণে। ফ্ৰেছ পাচলি আৰু ফল খাব, যিবোৰ নেচাৰেল আৰু মিনাৰেলছৰ ভাল চ'ৰ্চ। এতিয়া জানো আহক কেইটামান বোনাছ টিপছ। আপোনাৰ স্বাস্থ্য জিলিকি থকাৰ কাৰণে ডেইলি 8 পৰা 10 গিলাচ পানী খাব। স্কিন আপোনাৰ হাইড্ৰেটেড থাকিব আৰু আপোনাৰ টক্সিন বাহিৰলৈ ওলাব। বেৰিজ, পালেং শাক, ব্ৰকলি, গ্ৰীণ টি এনেকুৱা ধৰণৰ এণ্টিঅক্সিডেণ্ট থকা আহাৰ যিমান পাৰে সিমান খাওক। এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ আহাৰে আপোনাৰ স্কিনক ফ্ৰী ৰেডিকেলছৰ পৰা বচাব। ডেইলি অলপ হ'লেও এক্সাৰচাইজ কৰাটো দৰকাৰ। এক্সাৰচাইজ কৰিলে আপোনাৰ ব্লাড চাৰ্কুলেশ্যন বাঢ়িব, আপোনাৰ স্কিন গ্ল' কৰিব। 7 পৰা 8 ঘণ্টাৰ টোপনি আপোনাৰ স্কিনখন ৰিপেয়াৰ কৰিব। ষ্ট্ৰেছ কম কৰক। তাৰ কাৰণে মেডিটেশ্যন, ডিপ ব্ৰিডিং বা নিজৰ কিবা ভাল লগা কাম কৰক, যাতে আপোনাৰ ষ্ট্ৰেছ কম হয় বা নহয়েই। ষ্ট্ৰেছ হৈছে আপোনাৰ স্কিন আৰু হেল্থৰ দুশ্মন। এতিয়া খোৱা বস্তু, প্ৰচেছ চুগাৰ, ট্ৰান্স ফেটছ, ৰিফাইন কাৰ্বছ, এলকহল, আৰ্টিফিচিয়েল চুইটনাৰ আৰু বেছি নিমখ এইবোৰ যদি আপোনাৰ ডায়েটৰ পৰা আঁতৰাই দিয়ে তেতিয়াহ'লে বহুত দীঘলীয়া সময়লৈ আপুনি য়ং হৈ থাকিব পাৰে। এই সৰু সৰু চেঞ্জেছবোৰে আপোনাৰ স্কিন, আপোনাৰ হেল্থ আৰু আপোনাৰ এনাৰ্জি এইবোৰ গ্ৰেজুৱেলি ইম্প্ৰুভ হৈ থাকিব। চ' আজি আছিল আমাৰ এইখিনি কথা, নিজকে কেনেকৈ য়ং, হেল্ডি আৰু হেপ্পী কৰি ৰাখিব। আৰু এইখিনি বস্তু এনেকৈ ফ'ল' কৰক আৰু লাইফটো খুব সুন্দৰ কৰি তোলক। আৰু মই বিচাৰোঁ ভিডিঅ'টো খুব শ্বেয়াৰ কৰিব। খুব সুন্দৰ হৈ থাকক, সুখী হৈ থাকক আৰু খুব এনাৰ্জেটিক হৈ থাকক। নিজৰ খুব যত্ন ল'ব। মোৰ শুভেচ্ছা থাকিল।